মৰমৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বৈদিক পদ্ধতিৰে পূৰণ কেনেকৈ কৰিব লাগে এই বিষয়ে আমি জানিম আৰু তোমালোকৰ লেসন 1.6, 1.7, 1.8 আৰু 1.9 এই লেসনকেইটা কৰিবৰ বাবে আমি কি পদ্ধতি জানিব লাগিব অতি সহজকৈ মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে পোনপ্ৰথমে আমি শিকিম আহাচোন যে 25ৰে পূৰণ কৰাৰ শৰ্টকাট এটা ট্ৰিক কি বা কি পদ্ধতিৰে পূৰণ কৰিলে অতি সহজেই আমি কোনো দীঘল পদ্ধতি নকৰাকৈ পূৰণ কৰি ল'ব পাৰোঁ। গতিকে প্ৰথমতে দিছিলে কোনো সংখ্যাক 25ৰে পূৰণ কৰিবলৈ হ'লে প্ৰথমে 100ৰে সংখ্যাটোক পূৰণ কৰি ল'ম। কাৰণটো এটা 25 বুলি ক'লে ইয়াত কেইটা অংক আছে? দুটা। এটা হৈছে 2 আৰু আনটো হৈছে 5, হ'লনে? গতিকে কেইটা অংক হ'ল? দুটা। যেহেতু দুটা অংক আছে তেতিয়াহ'লে আমি দুটা শূন্য বিশিষ্ট একযুক্ত সংখ্যাটো ল'ম। গতিকে দুটা শূন্য বিশিষ্ট একযুক্ত সংখ্যাটো কিমান? 100। গতিকে আমি নিৰ্দিষ্ট সংখ্যাটো যিটোক 25ৰে পূৰণ কৰিব লাগে সেই সংখ্যাটোক আমি 100ৰে পূৰণ কৰিব লাগিব। ঠিক আছে। সো এতিয়া উদাহৰণস্বৰূপে চোৱা, ইয়াত দিছিলে যে এটা অংক 42 পূৰণ 25। গতিকে 42ক আমি 25ৰে পূৰণ কৰিব লাগে। এতিয়া 42ক আমি প্ৰথমতে কিহেৰে পূৰণ কৰি ল'ম? প্ৰথমতে আমি 100ৰে পূৰণ কৰিম। গতিকে 42ক যদি আমি 100ৰে পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব? 42 পূৰণ 100 মানে 4200। 42ৰ লগত দুটা শূন্য লাগি যাব। এতিয়া এই যে 42ক পালোঁ, এই 42ক যদি আমি 4ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে কিন্তু কি হৈ যাব? আমি 25ৰে এই সংখ্যাটোক পূৰণ কৰিবলৈ 200ৰীয়া পূৰণ কৰি আমি যিমান পালোহেঁতেন সেই সংখ্যাটোৱে আমি পাই যাম। মানে আমি যিকোনো সংখ্যাক 25ৰে পূৰণ কৰিবলৈ দিলে আমাৰ প্ৰথম কাম কি হ'ব? যোনটো সংখ্যাক 25ৰে পূৰণ কৰিব দিছে সেই সংখ্যাটোক আমি 100ৰে পূৰণ কৰিম, তাৰপিছত 4ৰে হৰণ কৰিম। ঠিক আছে। গতিকে কিমান হৈ গ'ল? 42ক যদি আমি 4ৰে হৰণ কৰোঁ তেতিয়াহ'লে এটা প্ৰথমতে আমি 42ক লওঁ। 42ক 4ৰে কেইবাৰ যাব? 4 গুণ 4, 4 দুগুণ 8, 4 তিনি গুণ 12, 4 4 গুণ 16 এনেকৈ গৈ থাকিলে 4 10 গুণ কিমান হ'ব? 40। আমাৰ সংখ্যাটো আছিল কিমান? 42। আমি পালোঁ কিমান? 40। মানে কিমান কম পালোঁ? 2 কম পালোঁ। গতিকে 4ৰে প্ৰথম কেইবাৰ গ'ল? 10 বাৰ গ'ল। 4 10 গুণে 40। গতিকে ইয়াতে চোৱা, প্ৰথমতে আমি 42ক 4ৰে হৰণ কৰিবলৈ যাওঁতে প্ৰথমে আমি 10 লিখি লৈছোঁ, হয়নে বাৰু? মানে 10 বাৰ গ'ল। কিমান বাকী থাকিল? 2। এই বাকী থকা 2টোক, 42টোক নধৰিবা, বাকী থকা 2টোক আমি এই শূন্যৰ লগত মনে মনে যদি ভাবি লওঁ তেতিয়াহ'লে 2 10 শূন্য কিমান হ'ব? 20। গতিকে এবাৰ 4ৰে 20ক কেইবাৰ যাব? যাব 5 বাৰ। চোৱা, ইয়াতে আমি 5 লিখিলোঁ, হয়নে বাৰু? তাৰপিছত এইবাৰ বাকী ৰৈ যোৱা এটা শূন্য এটা কিন্তু ৰৈ গ'ল। গতিকে ৰৈ যোৱা শূন্যটো দি দিলোঁ। কিমান হৈ গ'ল? 1050, অৰ্থাৎ 1050। গতিকে নিৰ্ণয় পূৰণফল অৰ্থাৎ 42ক যদি আমি 25ৰে পূৰণ দিওঁ আমি পাম কিমান? 1050। এইবাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে 25ৰে কেনেকৈ এটা সংখ্যা পূৰণ কৰি অতি সহজতে পূৰণফল উলিয়াব পাৰি। যিহেতু 25ত দুটা সংখ্যা বা দুটা অংক আছে, আমি চোৱা 100ৰে পূৰণ কৰি দিলোঁ। 100ৰে পূৰণ কৰি পেলাই আমি কি কৰিব লাগিব? 4ৰে হৰণ কৰি দিব লাগিব। গতিকে 327 তাক যদি আমি 100ৰে পূৰণ কৰোঁ, কেইটা শূন্য আছে? দুটা। এই শূন্য দুটা ইয়াত আহি গ'ল, মানে কিমান হ'ব? 32700। তাক আমি হৰণ কৰিব লাগে কিমান? 4ৰে। গতিকে উত্তৰটো 4ৰে প্ৰথমে আমি কাক হৰণ কৰিম? 32ক। 4 8 গুণ 32 হৈ গ'ল। তাৰপিছত 4ৰে হৰণ কৰিম কাক? আকৌ 7ক। 4 1 গুণে 4। গতিকে আমি ইয়াক যদি হৰণ কৰিও তোমালোকক মই দেখুৱাই দিওঁ, 32700ক যদি আমি 4ৰে হৰণ কৰোঁ, প্ৰথমতে 4 8 গুণ হৈ গ'ল কিমান? 32। তাৰপিছত 7 নামি গ'ল। গতিকে 4ৰে 7ক গ'ল এবাৰ, 4 1 গুণে 4। তাৰপিছত 7ৰ পৰা 4 গ'ল 3, শূন্য এটা নামিল 30। 4 7 গুণে হৈ গ'ল, 4 7 গুণে হৈ গ'ল 28, আৰু 30ৰ পৰা 28 গ'ল 2, আৰু এটা শূন্য আহি গ'ল। গতিকে হৈ গ'ল 20। এইবাৰ 4ৰে যদি আমি 20ক কৰোঁ, 4 5 গুণে 20। এয়া আমাৰ হৈ গ'ল হৰণটো। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইটো হৈ গ'ল কি? আমি হৰণটো কৰি লৈছোঁ। যিহেতু আমি এটা ডাঙৰ ক্লাছত উঠিছোঁ, গতিকে আমি হৰণবোৰ নকৰাকৈয়ে শ্বৰ্টকাট ট্ৰিকত হৰণবোৰ কৰিবলৈ আমি যত্ন কৰিব লাগিব। গতিকে এইটো হৈছে বৈদিক পদ্ধতিৰে 25ৰে যিকোনো সংখ্যাক পূৰণ কৰাৰ উপায়। ঠিক তেনেকৈ ইয়াত পৰৱৰ্তীত 25ৰে 425ক কৰিব লাগে। গতিকে 425 পূৰণ 100, ইয়াত কেইটা অংক আছে? দুটা। গতিকে আমি 100ৰে পূৰণ কৰিলোঁ। লগতে হৰণ কিহেৰে কৰিব লাগিব? 4ৰে। 100 আৰু 425 পূৰণ কৰিলে হ'ব কিমান? 425ৰ লগত দুটা শূন্য লাগি যাব। এতিয়া ইয়াক কৰিব লাগিব কিমান? 4ৰে হৰণ। গতিকে 4ৰে যদি আমি প্ৰথমতে 42ক কৰোঁ, 4 10 গুণ কিমান হৈ যাব? 40।
42 আছিল 40 কৰিলোঁ, কিমান বাকী থাকিল 2, সেই 2টো আমি 5ৰ লগত ধৰি ল'লোঁ, কিমান হ'ব 25, 4ৰে যদি 25ক হৰণ কৰোঁ 4 6 গুণে 24 হৈ গ'ল, আছিল 25 কৰিলোঁ 24, কিমান বাকী থাকিল 1, সেই 1টো আমি মনে মনে কাষত থকা শূন্যটোৰ লগত ধৰিম, কিমান হ'ল 10, 4 2 গুণে 8, আছিল 10 হ'ল 8, কিমান বাকী থাকিল 8, 10ৰ পৰা 8 গ'লে 2 বাকী থাকিল, গতিকে সেই বাকী থকা 2টো আকৌ একেবাৰে শেষৰ শূন্যটোৰ লগত ধৰিম, কিমান হ'ল 20, গতিকে 4ৰে 20ক গ'ল 5 বাৰ, গতিকে 425 আৰু 25ৰ পূৰণফল কিমান হৈ গ'ল 10625। এই যদি আমি 25 নহৈ পেলাই যদি আমাৰ 125 হয়, নিয়মটো অকণমান ডিফাৰেঞ্চ, যেনেকৈ 25 বুলি ক'লে আমাৰ কেইটা অংক আছিলে 2টা, 2 আৰু 5, 2 10 5, 2টা অংক নহয় জানো, যেহেতু 2টা অংক আছিলে আমি 100ৰে পূৰণ কৰিছিলোঁ, এইবাৰ 125 বুলি ক'লে কেইটা অংক আছে 3টা, 1 2 আৰু 5, 3টা অংক, গতিকে 3টা অংক হ'লে আমি কেইটা শূন্য ল'ব লাগিব 3টা শূন্য আৰু 1 যুক্ত সংখ্যাৰে পূৰণ কৰিব লাগিব, গতিকে 3টা শূন্য আৰু 1 যুক্ত সংখ্যাটো কি 1000, গতিকে আমাৰ যিটো সংখ্যাক 125ৰে পূৰণ কৰিব দিছিল সেই সংখ্যাটোক 125ৰে পূৰণ নকৰি আমি কিহেৰে পূৰণ কৰিম, আমি পূৰণ কৰিম 1000ৰে, গতিকে যিমানেই নহওক এতিয়া আমাৰ উদাহৰণত দিছে চোৱা, প্ৰথমতে 225ক 125ৰে পূৰণ কৰিবলৈ দিছিলে, গতিকে 225 পূৰণ আমি কিমান কৰি ল'ম 1000, 225ক 1000ৰে পূৰণ কৰিলে কিমান হ'ব 225,000, মানে 225,000 মানে কিমান হ'ব 2,25,000 নহয় জানো, এইটো আমাৰ উত্তৰ ওলাল। এতিয়া আগৰবাৰ যেনেকৈ 25ৰে পূৰণ কৰিবলৈ দিলে আমি 100ৰে পূৰণ কৰি লৈ পেলাই 4ৰে হৰণ কৰিছিলোঁ, এইবাৰ 125ৰে পূৰণ কৰিবলৈ দিলে আমি 1000ৰে পূৰণ কৰি 8ৰে হৰণ কৰিব লাগিব, ঠিক আছে। 1000 কিয়, যিহেতু ইয়াত 3টা অংক আছে আমি 1000 ল'ম, নহয় জানো, গতিকে আমি এইবাৰ কি কৰিম যে আমি যিটো পালোঁ কিমান 22,500 পালোঁ, 2,25,000 পালোঁ আমি, গতিকে সেইটোক আমি কিহেৰে হৰণ কৰিম 8ৰে হৰণ কৰিম, গতিকে 8ৰে যদি হৰণ কৰোঁ তোমালোকে চোৱা যে ইয়াত কিমান আছে 2,25,000, গতিকে 2,25,000ক যদি 8ৰে হৰণ কিমান পাম, প্ৰথমতে আমি 8ৰে কাক হৰণ কৰিম 22ক কৰিলে 8 গুণ 8, 8 2 গুণ 16, তেতিয়া 8 3 গুণ হ'লে 24 হৈ যাব, আছে 22, আমি যদি 3 বাৰ দি থ'লে 24 হৈ যাব, মানে 22তকৈ বেছি হৈ যাব, গতিকে আমি 3 বাৰ দিব নোৱাৰোঁ, গতিকে আমি কিমান দিলোঁ 8 2 গুণ 16, হয়নে বাৰু 8 2 গুণ 16 দিলোঁ, তেতিয়াহ'লে আছিল 22, আমি কিমান পালোঁ 16 পালোঁ, তাৰমানে কিমান কম লিখিলোঁ, নিশ্চয় 22ৰ পৰা 16 গ'লে হৈ গ'ল 6, গতিকে আমি কম পালোঁ হৈছে 6, এই 6টোক এইবাৰ 22টোক বাদ দি পেলাই 5ৰ লগত ধৰিম, মানে কিমান হ'ব 6 10 5 65, এইবাৰ 8ৰে যদি 65 হৰণ কৰোঁ তেতিয়াহ'লে কেইবাৰ যাব 8 7 গুণ 56, 8 8 গুণ 64, 64 আছিল আমাৰ 65, আমি যদি 8 বাৰ দিওঁ তেতিয়াহ'লে কিমান হৈ যাব 64 হৈ যাব, গতিকে আমি 8 দিলোঁ, 8 বাৰ দিলোঁ, তেতিয়া কিমান বাকী ৰৈ গ'ল 1 বাকী ৰৈ গ'ল, সেই 1টোক আকৌ আমি এই 4 নম্বৰ থকা শূন্যটোৰ লগত ধৰিম, মানে 1 10 0 10, তা এই 10ক যদি আমি 8ৰে কৰোঁ 8 1 গুণে 8, কেইবাৰ গ'ল 8 কৰিলে আমি মাত্ৰ এবাৰ গ'ল আৰু বাকী থাকি গ'ল 2, সেই 2টোক এবাৰ দ্বিতীয় শূন্যটোৰ লগত যদি আমি ধৰোঁ 2 2 0 কিমান হৈ যাব 20, 8ৰে যদি এইবাৰ 20ক কৰোঁ 8 1 গুণ 8, 8 2 গুণ 16, গতিকে দুবাৰ গ'ল আৰু 16 হ'ব, বাকী থাকিব কিমান 4, সেই 4টোক যদি শূন্যৰ লগত ধৰোঁ তেতিয়াহ'লে কিমান হৈ যাব 40, আৰু 8 5 গুণে হৈ গ'ল 40, গতিকে আমি হৰণফলটো কিমান পাম 2,8,125, মানে 2,08,000 বা 28,125, 28,125 পাম, গতিকে এইটোৱে হৈ যাব আমাৰ পূৰণ বল, অৰ্থাৎ আমি যে এই 225ক 125ৰে পূৰণ কৰিছিলোঁ তাৰ পূৰণফলটো কিমান হৈ যাব, পূৰণফলটো হৈ যাব 28,125, গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি পাঠভিত্তিক যিবিলাক প্ৰশ্ন 1.6ৰ যিবোৰ প্ৰশ্ন 1.6ৰ প্ৰশ্নবোৰ একে একে সমাধান কৰিম। এইবাৰ 25ৰ ঠাইত যদি 125 হৈ যায় তেতিয়া কি হ'ব লাগিব, 125 হোৱাৰ লগে লগে ইয়াত যিহেতু অংক 3টা আছে, গতিকে আমি 3টা শূন্য বিশিষ্ট একেৰে পূৰণ কৰিম, অৰ্থাৎ 1000ৰে পূৰণ কৰিম, আৰু এইবাৰ হৰণ কিহেৰে কৰিব লাগিব 8ৰে হৰণ কৰিব লাগিব, কিন্তু 4ৰে নহয়, 25 হ'লে 4ৰে হৰণ আৰু 125 হ'লে 8ৰে হৰণ, তো ইয়াত কিমান আছে 1 2 3 3টা শূন্য লগতে 8ৰে হৰণ, গতিকে 8ৰে আমি প্ৰথম কি কৰিম, 8ৰে আমি প্ৰথমতে কৰিম 12ক, 8 1 গুণে 8, আছিল 12 কৰিলোঁ 8, তাৰমানে 12ৰ পৰা 8 গ'ল, কিমান থাকিল 4, সেই 4টো 3 লগত মনে মনে ভাবি লোৱা কিমান হ'ল 4 2 3 43, গতিকে 8ৰে 43 কেইবাৰ যাব 8 5 গুণে 40, 5 বাৰ গ'ল, আছিল 43 কৰিলোঁ 40, মানে কিমান বাকী থাকিল 3, বাকী থকা 3টোৱে শূন্য লগত ধৰা কিমান হৈ গ'ল 30,
8 3 গুণে 24 আছিল 30 কৰিলোঁ 24 মানে 6 বাকী থাকি গ'ল সেই বাকী থকা 6টো 2 নম্বৰ শূন্যৰ লগত আমি ধৰি ল'লোঁ কিমান হ'ল 60 8 7 গুণে 56 আছিল 60 কৰিলোঁ 56 মানে 4 বাকী থাকি গ'ল এবাৰ একেবাৰে শেষৰ শূন্যটোৰ লগত 4 ধৰা কিমান হ'ল 4 0 40 গতিকে 8 5 গুণে 40 গতিকে 123 আৰু 125ৰ পূৰণফল হ'ব 15375 আমি এই পূৰণটোৱে যদি আমি 3 পাতিলোহেঁতেন বহুত দীঘল এটা অংক হ'লহেঁতেন গতিকে 125 থাকিলে এনেকৈ আমি শ্বৰ্টকাট ট্ৰিকত পূৰণ কৰিব পাৰোঁ তদ্ৰুপভাৱে এই অংকটো কৰিছোঁ যে 440 পূৰণ 125 গতিকে 440ৰ লগত 1000 পূৰণ কৰি 8 হৰণ 1000 পূৰণ কৰাৰ লগে লগে 3টা শূন্য বাঢ়ি যাব মানে টোটেল 4টা শূন্য হ'ব 8 যদি কৰোঁ প্ৰথমতে 44ক কৰিম 8 5 গুণে 40 আছিল 44 কৰিলোঁ 40 4 বাকী থাকি গ'ল 4টো আমি শূন্যৰ লগত ধৰিম কিমান হ'ব 40 গতিকে 8 5 গুণে 40 আৰু কেইটা শূন্য বাকী থাকিল 1 2 3টা শূন্য থাকি গ'ল 3টা শূন্য ইয়াত লগাই দিয়া গতিকে 55000 ইয়াৰ আনসাৰ হ'ব এইবাৰ আমি নতুন এটা অংকৰ নিয়ম শিকিবলৈ গৈছোঁ নিয়মটো হ'ল যে দুইশৰীয়া পূৰণ কেনেকৈ কৰিব লাগে গতিকে দুইশৰীয়া পূৰণৰ বাবে আমি কৰিবলগীয়া নিয়মটো হৈছে এনে ধৰণৰ তোমালোকে চোৱাচোন ইয়াতে স্তৰ 1 স্তৰ 2 আৰু স্তৰ 3 বুলি তিনিটা স্তৰ দিছে নহয়নে বাৰু গতিকে প্ৰথমটো স্তৰত চোৱা আমি পূৰণ কৰিব লাগে 46 আৰু 2 * 5 25ক পূৰণ কৰিব লাগে হয়নে নহয় গতিকে প্ৰথমে আমি এককৰ ঘৰত থকা অংক দুটা পূৰণ কৰি ল'ব লাগিব গতিকে কিমান হ'ব এককৰ ঘৰত কিমান আছে 6 আৰু 5 আছে গতিকে 6 5 গুণে 30ৰ শূন্য হয়নে বাৰু গতিকে আমি 30ৰ শূন্য বহুৱাই দিলোঁ উকলিব কিমান উকলিব 3 এইবাৰ স্তৰ 2 লৈ চোৱাচোন স্তৰ 2ত কেনেকৈ কাৰ্চিন দি দেখুৱাইছে দেখিছানে বাৰু কাৰ্চিন দি দেখুৱাই দিছে যদি আমি স্তৰ 2টো চাওঁ তেতিয়াহ'লে দেখুৱাই দিছে যে 4 5 গুণে হৈ গ'ল অকণমান তললৈ চোৱা 4 5 গুণে হৈ গ'ল 20 আৰু 2 6 গুণে হৈ গ'ল 12 আৰু আমাৰ হাতত উকলি কিমান আছিল 3 নহয়নে বাৰু গতিকে কিমান হৈ গ'ল তেতিয়াহ'লে 4 5 গুণে 20 2 6 গুণে 12 আৰু উকলা 3 আমি গোটেইকেইটা যোগ কৰি দিম যোগ কৰিলে কিমান পাম 35 হৈ গ'ল 35ৰ আমি কিমান বহুৱাব লাগিব 35ৰ আমি বহুৱাব লাগিব 5 হয়নে আকৌ উকলি যাব 3 গতিকে আমি কিমান পালোঁ এবাৰ আগৰ শূন্য আছিল এবাৰ 5 বহুৱালোঁ 5 2 50 উকলি কিমান আছে 3 উকলি আছে এবাৰ এইটো ষ্টেপ কৰিলোঁ এবাৰ 3 নম্বৰ ষ্টেপটো আমি কৰিম 3 নম্বৰ ষ্টেপত চোৱা মাজৰ আমি প্ৰথমতে কুনিয়াকৈ পূৰণটো কৰি ল'লোঁ এবাৰ একেবাৰে শেষত প্ৰথম মানে বাওঁফালৰ যি দুটা দহকৰ ঘৰৰ যি দুটা সংখ্যা সেই দুটা আমি পূৰণ কৰিম গতিকে 4 দুগুণ কিমান হ'ব 8 গতিকে 4 দুগুণ 8 আৰু আমাৰ আগত উকলি কিমান আছিল 3 উকলি আছিল 35ৰ 5 উকলিল 3 হয় 3 উকলি আছিল গতিকে সেই উকলা 3টো এতিয়া চোৱা 4 দুগুণ কিমান হৈ গ'ল 4 দুগুণ হৈ গ'ল 8 আৰু উকলা 3 কিমান হৈ গ'ল 11 বুজি পাইছা গতিকে যদি বুজা নাই ইয়াৰ পৰৱৰ্তীত মই আকৌ কেইটামান অংক বহিত তোমালোকক পাতি পেলাই কৰি দেখুৱাই দিম যেহেতু এইটো মই উদাহৰণৰ পৰা কৰাইছোঁ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ গতিকে মই আকৌ এবাৰ ক'বলৈ যত্ন কৰিছোঁ যে প্ৰথমে আমি প্ৰথমৰ এককৰ দুটা পূৰণ কৰিম 6 5 গুণে 30ৰ শূন্য উকলিল 3 এইবাৰ কুনিয়াকৈ পূৰণ কৰিম আৰু পূৰণ কৰা সংখ্যাকেইটা যোগ কৰি দিম লগতে উকলা সংখ্যাটো আমি লগত যোগ কৰিম গতিকে কুনিয়াকৈ কৰিলে 6 দুগুণ 12 বা 4 5 গুণ 20 6 দুগুণ 12 আৰু উকলিছিল 3 সব মিলাই পেলাই কিমান হৈ গ'ল 35ৰ 5 বহিব আকৌ উকলি গ'ল 3 এইবাৰ 3 নম্বৰ স্তৰত 4 দুগুণে 8 আৰু উকলা 3 11 গতিকে আমাৰ সংখ্যাটো কিমান হৈ গ'ল 1150 গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছতে আমি 1.7ৰ এই অংকবোৰ আমি সমাধান কৰিম কিছু 1.7ৰ কেইটামান অংক 1.7ত আমি শিকিছিলোঁ যে দুইশৰীয়া পূৰণ কেনেকৈ কৰিব লাগে নহয় জানো গতিকে দুইশৰীয়া পূৰণ কৰাৰ বাবে আমি প্ৰথমে কি কৰিব লাগে প্ৰথমে এককৰ ঘৰৰ অংককেইটা পূৰণ কৰিব লাগে যেনে 5 6 গুণ কিমান 30ৰ শূন্য উকলিল কিমান এই যে 3টো উকলিছে নহয় এতিয়া ইয়াৰ পৰৱৰ্তী ষ্টেপটো কি আছিলে কুনিয়াকুনি পূৰণ হয়নে এই 4 আৰু 6 কুনিয়াকুনি পূৰণ আৰু 5 আৰু 3 কুনিয়াকুনি পূৰণ তো 4 6 গুণ 24 5 3 গুণ 15 24 15 কিমান হ'ব 24 10 34 আৰু 5 39 আৰু এই বাকী আছিল কিমান 3 39 3 কিমান হ'ব 42ৰ বহি গ'ল 2 হৈ গ'ল এইবাৰ একেবাৰে শেষত শতকৰ ঘৰৰ যি দুটা অংক আছে 4 আৰু 3 এই দুটাক আমি কি কৰিব লাগিব থিয়কৈ পূৰণ কৰিব লাগিব 4 3 গুণ 12 আৰু উকলা এই 4 কিমান হৈ যাব 16 গতিকে 1620 ইয়াৰ আনসাৰ হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা নে নাই মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা এবাৰ সি নম্বৰ প্ৰশ্নটো আছিল 87 * 16 গতিকে 6 7 গুণে 42ৰ 2 উকলিল 4
এবাৰ কোনীয়া কোনি পূৰণ আৰু লগতে যোগ কৰি দিম 8 6 গুণ 48 7 গুণে 7 48 আৰু 7 কিমান হ'ব 48 আৰু 7 হৈ যাব 55 55 আৰু এই যে উকলা 4 আছে 55 আৰু 4 হৈ গ'ল 59 59 হ'ব 9 এবাৰ কিমান উকলিব এবাৰ 5 উকলি গ'ল কিমান 5 গতিকে একেবাৰে শেষত এই যে দুটা অংক আছে 8 গুণে 8 আৰু উকলাপ আছে 13 গতিকে যেটো অংক বহুত দীঘল হ'ব লাগিছিল একেবাৰে ছুটিকে আমি কৰি পেলালো এবাৰ ডি নম্বৰ প্ৰশ্নটো তই কৰি সেম একে পদ্ধতিৰে কৰিছো 4 7 গুণে 28 হৰা তো কলিল 2 3 4 গুণ 12 3 5 7 গুণ 35 12 যোগ 35 12 35 কিমান হ'ব 35 আৰু 12 হ'ব 35 45 45 আৰু 2 কিমান হ'ব 47 আৰু উকলিল কিমান 4 47 আৰু 4 হৈ গ'ল কিমান 51 51 ৰ কিমান হৈ যাব 51 ৰ হৈ যাব 1 উকলিল কিমান 5 এবাৰ আমাৰ কিমান উকলি যাব 5 গতিকে 3 5 গুণ 15 15 এর পাশে কিমান হৈ যাব 15 এর পাশে হৈ যাব 20 গতিকে এইটো হৈ গ'ল আমাৰ পূৰণফল এবাৰ আমি 1.8 ত থকা অংকবোৰ সমাধান কৰিবলৈ যত্ন কৰিম গতিকে এবাৰ আমি কৰিম তিনিখৰীয়া পূৰণৰ ক্ষেত্ৰত গতিকে তিনিখৰীয়া পূৰণৰ ক্ষেত্ৰত নিয়মটো হ'ল যে প্ৰথম নিয়মটো হ'ব যেনেকৈ আমাক এই ইয়াত দেখুৱাই দিছোঁ আমি যে তিনিখৰীয়া যদি পূৰণ হয় প্ৰথমতে যি তিনটা অংক প্ৰথমতে একক দশক শতক ওপৰত আৰু তলতো একক দশক শতক তিনটাকৈ আমাক অংক দিয়া থাকিব সেইকেইটা আমি পূৰণ কৰিব লাগে উদাহৰণস্বৰূপে তোমালোকে ইয়াত দেখিব পাইছা যে 154 624 এৰে পূৰণ কৰিব লাগে গতিকে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব প্ৰথমতে এককৰ ঘৰৰ অংক দুটা পূৰণ কৰি ল'ব লাগিব অৰ্থাৎ 4 4 গুণে 16 6 উকলিব কিমান 1 হয়নে তাৰ পিছৰ পৰ্যায়টোত চোৱা ইয়াত দিছে কাৰচিন যে প্ৰথমৰ যিটো দুটা ঘৰ তোমালোকে ভালকৈ মন কৰা ইয়াতে তিনটা সংখ্যা আছিল আমি এই তিনটা সংখ্যাৰে শেষৰ শতকৰ সংখ্যাকেইটা বাদ দি বাকি যি দুটা একক আৰু দশকৰ অংকবিলাক আমি কোণীয়া কোণীয়াকৈ পূৰণ কৰিম কোণীয়া কোণীকৈ পূৰণ কৰি আৰু সংখ্যাবিলাক আমি কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে এইটো আমি যোগ কৰিম আৰু একেবাৰে তাৰ পিছৰ পৰ্যায়টো হ'ব যে যেটো কোণীয়া কোণী পূৰণ এনে ধৰণৰ হ'ব 3 নম্বৰ চুকত থকা প্ৰথমৰ একেবাৰে তলত থকাটোক পূৰণ কৰিম তাৰ পিছত এফালে 3 নম্বৰৰ তলত থকাটোৰ লগত প্ৰথমৰ এককৰ ওপৰটোৰ লগত পূৰণ কৰিম আৰু দশকৰ ঘৰ দুটা পূৰণ কৰিম আটাইকেইটা কি কৰিম যোগ কৰি দিম আৰু উকলা সংখ্যাটো আকৌ লিখি দিম গতিকে ইয়াত আমি ইয়াৰ পিছতে আমি অংকবোৰ যেতিয়া কৰিম আমি এইখিনি অংক ভালকৈ বুজিবলৈ সমৰ্থ হ'ম ইয়াৰ পিছত আছিল তাৰ পিছৰ ষ্টেপটো 4 নম্বৰ ষ্টেপটো আমি ইয়াৰ পিছত কি হ'ব দশকৰ ঘৰৰ অংককেইটা আৰু শতকৰ ঘৰৰ অংককেইটা কোণীয়া কোণীকৈ আমি পূৰণ কৰিম ঠিক আছে আৰু একেবাৰে শেষত আমি শতকৰ ঘৰৰ অংক দুটাকেই নিৰ্দিষ্টকৈ পূৰণ কৰিম গতিকে কেনেকৈনো এই অংকবোৰ আমি কৰিম বা ইয়াৰ সমাধান কি হ'ব গতিকে এই যে অংকবিলাক 1.8 ত দিছে এই অংকখিনিও আমি এটাকৈ কৰিবলৈ যত্ন কৰিম আমি এবাৰ 1.8 লৈ আহিছোঁ গতিকে 1.8 ত কেইটামান অংক দিয়া হৈ আছিল যে 1.8 ত থকা অংকবোৰ হ'ল আমি এবাৰ তিনিখৰীয়া পূৰণ কৰিম তিনিখৰীয়া পূৰণৰ নিয়মটো প্ৰায় দুইখৰীয়া পূৰণৰ লগত বৈদিক পদ্ধতিত প্ৰায় একেই গতিকে কিমান আছে 4 গুণ প্ৰথম 16 4 গুণ 16 6 উকলিল কিমান 1 হল এবাৰ কোণীয়া কোণী কোন দুটা কোণীয়া কোণী হ'ব এই দুটা প্ৰথমে এককৰ ঘৰ থকা আৰু দশকৰ ঘৰত থকা কেইটা কোণীয়া কোণীকৈ পূৰণ কৰিম মানে 4 দুগুণে 8 5 4 গুণ 20 এই 20 আৰু 8 হয়নে আৰু উকলিছিল কিমান 20 8 28 আৰু উকলিছিল 1 28 একে 29 ৰ 9 উকলি গ'ল কিমান 2 ঠিক আছে এবাৰ আমি কি কৰিব লাগিব এই যে 1 আৰু 4 এটো কোণীয়া কোণীকৈ পূৰণ কৰিম 6 আৰু 4 কোণীয়া কোণীকৈ পূৰণ কৰিম আৰু 5 আৰু 2 ডাইৰেক্টলি এনেকৈ তলে ওপৰে পূৰণ কৰিম মানে 1 4 গুণ হৈ গ'ল 4 6 4 গুণ হৈ গ'ল 24 আৰু 5 দুগুণ হৈ গ'ল কিমান 10 কিমান হ'ব 24 10 34 34 4 38 আৰু উকলিছিল কিমান উকলিছিল 2 38 2 কিমান হৈ গ'ল 40 গতিকে 40 ৰ কিমান বহিব 0 আৰু উকলিব কিমান 4 হৈ গ'ল এইবাৰ আমি আকৌ কি কৰিব লাগিব হিফাললৈ যাবগৈ লাগিব হিফাললৈ গ'লে এই 2 1 গুণে 2 আৰু 6 5 গুণে 30 এই দুটা কৰিম 6 5 গুণে 30 আৰু 2 1 গুণে হৈ গ'ল 2 গতিকে 30 2 কিমান হৈ গ'ল 32 আৰু উকলিছিল কিমান 4 32 4 36 ৰ 6 উকলি গ'ল কিমান 3 হৈ গ'ল উকলি গ'ল 3 গতিকে আমাৰ কি হ'ব এবাৰ উকলি আমি 3 লিখি থৈছোঁ এবাৰ আমি কি কৰিম একেবাৰে শেষত থকা যেটো নেকি এই শতকৰ ঘৰৰ যি দুটা সংখ্যা 1 আৰু 6 সেই দুটা পূৰণ কৰিব 6 1 গুণে 6 আৰু উকলে 3 কিমান হৈ গ'ল 9 গতিকে এইটো হৈ গ'ল আমাৰ তিনিখৰীয়া পূৰণফল বৈদিক পদ্ধতিৰে অতি চমু পদ্ধতিৰে এবাৰ পৰৱৰ্তী আৰু এটা অংক কৰিছিলোঁ যে প্ৰথমতে আমি চোৱা এইটো কৰিছোঁ কিমান 5 দুগুণে 10 ৰ 0 উকলিল 1 এবাৰ কোণীয়া কোণীকে এককৰ ঘৰৰ দুটা
আৰু দশকৰ ঘৰৰ দুটা কোণীয়া কোণীকে 1 5 গুণ 5 2 2 গুণ 4 হয়নে 5 আৰু 4 5 4 কিমান 9 আৰু উকলিছিল কিমান 1 9 1 10 0 উকলিল কিমান উকলিব 1 কিমান হ'ল 2 2 গুণ 4 5 গুণ 5 5 4 9 আৰু উকলা 1 10 0 উকলিল 1 এইটো 1 1 বুলি আমি দুবাৰ লিখা এইটো 1 উকলিল হয়নে এবাৰ তাৰ পিছত কি কৰিব লাগিব আমি এবাৰ তিনিটা ঘৰত যাম মানে এককৰ ঘৰৰ কিটাও লম দশকৰ ঘৰৰ কিটাও লম শতকৰ ঘৰৰ কিটাও লম কিন্তু কোণীয়া কোণীকে 4 5 গুণে 20 2 1 গুণে 2 আৰু 1 2 গুণে 2 গতিকে 20 2 2 20 এ কিমান 20 এ 2 এ 22 22 এ 2 এ 24 আৰু উকলিছিল কিমান উকলিছিল 1 গতিকে 24 এ 1 25 ৰ 5 এবাৰ উকলিব কিমান 2 এবাৰ আমি আকৌ দশকৰ ঘৰ আৰু শতকৰ ঘৰলৈ যাম মানে 2 4 গুণ 8 1 গুণে 1 8 আৰু 1 8 1 কিমান 9 আৰু উকলিছিল কিমান 2 উকলা 2 9 2 কিমান হ'ল 11 ৰ 1 উকলিলে 1 এবাৰ একেবাৰে শেষত শতকৰ দুটা কৰিম 4 গুণ 4 আৰু উকলাকে 5 কিমান হৈ গ'ল 51500 এইটো হৈ গ'ল আমাৰ এনসাৰ আৰু ইয়াৰ পিছতে আমি এনেধৰণৰে 1.9ত থকা চাৰিটা অংক বিশিষ্ট সংখ্যাবিলাককো কেনেকৈ পূৰণ কৰিব লাগে এটা এটাকৈ সমাধান কৰিম আৰু একেবাৰে শেষত 1.9ত আমাক দিছিলে কি 1.9ত আমাক কেইটামান অংক দিছিলে যেটো নেকি চাৰিটা অংকযুক্ত এবাৰ চাৰিটা অংকযুক্ত আমি সংখ্যাৰো পূৰণ কৰিম গতিকে 4 4 গুণ 16 6 উকলিলে 1 এবাৰ দুটা দুটা লম হয়নে 5 4 গুণ 20 9 4 গুণ 36 20 আৰু 36 36 এ 20 এ যোগ কৰিলে কিমান হ'ব 36 46 56 আৰু উকলিছিল কিমান উকলিছিল 1 56 আৰু মানে 57 57 ৰ কিমান হ'ব 7 আৰু উকলি যাব কিমান আকৌ 5 এবাৰ তিনটা সংখ্যা এইটো কোণীয়া কোণী আৰু 5 আৰু 9 2 4 গুণ হৈ গ'ল 8 2 4 গুণ হৈ গ'ল 8 আৰু 5 9 গুণ হৈ গ'ল 45 কিমান হ'ব 8 8 16 16 আৰু 45 কিমান হ'ব 45 10 55 55 6 61 61 যদি হয় আৰু 5 এ কিমান হৈ যাব 66 উকলিছে 5 যে হেতু আহিব উকলা 5 টো 66 66 ৰ 6 উকলি যাব আকৌ কিমান 6 এবাৰ কেইটা লৈছিলো তিনটা এবাৰ চাৰিটা ল'ব লাগিব চাৰিটা কোণীয়া কোণী মানে কোণীয়া কোণী এবাৰ কেনেকুৱা হ'ব চাৰিটাৰ ক্ষেত্ৰত এইটোৰ লগত এইটো কোণীয়া কোণী হ'ব এইটোৰ লগত এইটো কোণীয়া কোণী হ'ব 2 ৰ লগত 9 হ'ব আৰু 5 ৰ লগত 2 হ'ব এনেকে কোণীয়া কোণী গোটেই কেইটা কোণীয়া কোণী দেখি 1 4 গুণ 4 3 4 গুণ 12 2 9 গুণ 18 আৰু 2 5 গুণ 10 আটাইকেইটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব গতিকে কিমান হৈ গ'ল 12 4 16 16 10 26 26 আৰু 18 কিমান হৈ যাব 26 এ 10 36 আৰু 36 এ আৰু 2 হৈ গ'ল 38 গতিকে উকলি কিমান আছে বাৰ আৰু 18 হৈ গ'ল কিমান 12 আৰু 18 হৈ গ'ল 30 30 এটা হৈ গ'ল 40 40 আৰু 4 হৈ গ'ল 44 গতিকে 44 আৰু 6 6 যেহেতু উকলি আছিল 6 44 আৰু 6 কিমান হৈ গ'ল 50 50 ৰ 0 উকলি গ'ল আকৌ 5 এবাৰ চাৰিটা ঘৰ ললো এবাৰ আকৌ হিফালৰ পৰা তিনটা ঘৰ লম গতিকে এই তিনটা লম মানে 1 আৰু 9 5 আৰু 3 2 আৰু 2 1 9 গুণ 9 5 3 গুণ 15 2 2 গুণ 4 একেটা যোগ কৰিম আৰু উকলিছে যিমান হেতু আমি লিখিম গতিকে 15 4 19 19 9 হৈ গ'ল 28 28 আৰু 5 কিমান হৈ গ'ল 33 33 ৰ 3 উকলিব 3 এবাৰ পৰৱৰ্তী দুটা অংক লম এই দুটা লম 3 2 গুণ 6 আৰু 2 গুণ 2 গতিকে কিমান হৈ গ'ল 6 আৰু 2 6 2 কিমান হৈ গ'ল 8 আৰু উকলিছিলে কিমান 3 গতিকে 3 উকলিছিল যেহেতু গতিকে উকলা 3 লগত যোগ কৰিলে 8 3 এ 11 ৰ 1 উকলি গ'ল আকৌ 1 এবাৰ 3 1 4 আৰু উকলাকে হৈ গ'ল আমাৰ কিমান হৈ গ'ল 3 গুণ 3 আৰু উকলাকে হৈ গ'ল কিমান 4 গতিকে এইটো হৈ গ'ল আমাৰ গতিকে ষ্টেপটো কেনেকুৱা হ'ব প্ৰথমতে এটা মানে এটা তাৰ পিছত দুটা কৰিম এইটো দুটা তাৰ পিছত কৰিম তিনটাকে এইটো তিনটা এইটো ইফালে এইটো আৰু এইটো তিনটা তাৰ পিছত কৰিম চাৰিটাকে মানে এইটো গোটেই চাৰিটা কৰিব লাগিব তাৰ পিছত আকৌ তিনটা তাৰ পিছত আকৌ দুটা তাৰ পিছত আকৌ এটা গতিকে এইটো হৈ গ'ল আমাৰ পূৰণ কৰা নৰে পূৰণ আমি কেনেকৈ কৰিম বা নৰ শ্ৰেণীৰে পূৰণ অৰ্থাৎ আমি দেখিছোঁ যে ইয়াতে এটা আমাক অংক দিয়া আছে 4956ক আমি চাৰিটা 9 বিশিষ্ট অংকৰে মানে সংখ্যা এটাৰে পূৰণ কৰিব লাগে গতিকে ইয়াত আমি পূৰণটো কৰিছোঁ তোমালোকে যত্ন চোৱাচোন ইয়াতে 4956ক যদি আমি 9 চাৰিটা 9ৰে পূৰণ কৰোঁ এই এনেকৈ আমাৰ তিনিটা ষ্টেপত 1 নম্বৰ ষ্টেপ 2 নম্বৰ ষ্টেপ 3 নম্বৰ ষ্টেপ 4 নম্বৰ ষ্টেপ
4টা ষ্টেপত কৰিব লাগিব, কৰি পেলাই একেবাৰে শেষত এইটো যোগফলটো মানে অংকটো আমাৰ হৈ যাব এনেকুৱা। গতিকে এই অংকটো একেবাৰে শ্বৰ্টকাট পদ্ধতিত আমি কেনেকৈ কৰিম, শ্বৰ্টকাট পদ্ধতিত পূৰণ কৰিবৰ বাবে এইটো কাষতে মই ট্ৰিকটো তোমালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ যে আমাক কিমান দিছিলে 4956ৰ লগত 4টা 9 বিশিষ্ট সংখ্যা এটাৰে পূৰণ কৰিব লাগে। 9 কেইটা আছে, 4টা আছে। গতিকে পোনপটীয়াকৈ আমি কি কৰিম যে 4956ৰ লগত 4টা শূন্য লৈ ল'ম, হ'ব। 9 কেইটা আছিল, 9 আছিল 4টা, নহয় জানো? 9 যিহেতু 4টা আছিল, আমি 4টা শূন্য এই আগৰ যিটো সংখ্যা 4956ৰ লগত, এইটো 4956ৰ লগত আমি কি কৰিলোঁ, 4টা শূন্য লৈ ল'লোঁ। আৰু এই 4টা শূন্য লৈ পেলাই আমি যদি এই গোটেই সংখ্যাটোৰ পৰা, অৰ্থাৎ আমি ইয়াত গণি লওঁ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি, 4 কোটি, তাৰপিছত আছিল কিমান 95,60,000, এইটোৰ পৰা যদি আমি এই যিটো আমাৰ নিৰ্দিষ্ট সংখ্যা 4956টোকে যদি আমি বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাই যাম, আমি নিৰ্দিষ্ট সেই পূৰণ হ'বলগীয়া সংখ্যাটো পাই যাম। অৰ্থাৎ 4956 পূৰণ 9999, এইকেইটা পূৰণ ইমান ডাঙৰ এটা চোৱা, ইয়াতে ইমান ডাঙৰ এটা পূৰণ, এই ইমান ডাঙৰ পূৰণটো মাত্ৰ আমি দুটা শাৰীতে আমি কমপ্লিট কৰিব পাৰিম। কেনেকৈ? মাত্ৰ এই 4956 একেটা সংখ্যাকে আমি ইয়াৰ পৰা কি কৰি দিব লাগিব, বিয়োগ কৰি দিব লাগিব। ঠিকে আছে, আমি ইয়াৰ পৰা বিয়োগ কৰি দিম। গতিকে প্ৰথমতে আমি কি কৰিম, 0ৰ পৰা 6 নাযায়, 1 আনিলোঁ, 10ৰ পৰা 6 গ'ল, ইয়াতে হৈ গ'ল 4, দ্বিতীয়টোত কিমান আছে 9, 9ৰ পৰা 5 গ'লে 4, তৃতীয়টোতো থাকি গ'ল 9, 9ৰ পৰা 9 গ'লে 0, চতুৰ্থটো থাকি গ'ল 9, 9ৰ পৰা 4 গ'লে 5, তাৰ আগৰ সংখ্যাটো থাকি গ'ল 5, কিয়নো 1 এটা আমি আগলৈ ধাৰ কৰি আনিছিলোঁ। গতিকে আমি 5ৰ পৰা তলত বিয়োগ কৰিবলৈ একো নাই, 5 নামি গ'ল, 5ৰ পৰা বিয়োগ কৰিবলৈ একো নাই, 5 নামি গ'ল, 9ৰ পৰা বিয়োগ কৰিবলৈ একো নাই, 9 নামি গ'ল, আৰু 4ৰ পৰা বিয়োগ কৰিবলৈ একো নাই, 4 নামি গ'ল। গতিকে এইটোৱে হ'ব আমাৰ 49555044, এইটোৱে হ'ব যে এই যে আমি দুটা সংখ্যা পূৰণ কৰিছিলোঁ 4956 আৰু 9999, 4টা কাৰণ ইয়াৰ উত্তৰটোৰ লগত চোৱা, ইয়াতো কিন্তু তোমাৰ উত্তৰটো কিমান আছিলে 49350444, এইটোৱে আমাৰ উত্তৰ আছিলে। ঠিক তেনেকৈ ইয়াতো চাম ওলাইছে 49350444, মানে যিটো অংক আমি 4 শাৰী বা 5 শাৰীত কৰিলোঁহেঁতেন, মাত্ৰ দুটা শাৰীতে আমি অংকটো কৰি সমাধান কৰিব পাৰিম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বুজোৱা পদ্ধতিটো যদি তোমালোকে ভাল পাইছা, নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিবা, আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ওলাইছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। কমেণ্ট বক্সত কমেণ্ট এটা কৰি মোৰ অংকবোৰৰ প্ৰতি তোমালোকে সঁহাৰি দিবা বুলি আশা থাকিল। ধন্যবাদ।